আজি 15-20 বছৰৰ পৰা আমি ইমান দাবী কৰি আহিছোঁ ব্ৰিজ হ'ব লাগে, ব্ৰিজ হ'বলৈ জনপ্ৰতিনিধি ইমান বাৰ কোৱা সত্ত্বেও মাজে মাজে আহে, সিহঁতে কৈ আছে চেংচন হৈছে, স্কিম হৈছে, এতিয়া কাম কৰিব, এতিয়া কাম ষ্টাৰ্ট হ'ব, এনেকৈ আমাক ভেগাবনা কৈ থৈ যায়। আমাৰ ইয়াৰ পৰা ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী ইফালে স্কুল যাব নোৱাৰে, কিমান কষ্ট কৰি মাজে মাজে নৌকা দি পাৰ হ'ব লাগে, নৌকাৰ পৰা পৰি যায়। তাৰ উপৰিও আমাৰ যিবিলাক মানে গৰ্ভৱতী মহিলা আছে, ডিউ টাইমত মানে ৰাস্তা ব্ৰিজ নথকাৰ কাৰণে হস্পিটেল যাব নোৱাৰে, আধা বাটতে এনেকুৱা বহুত নজিৰ হৈছে, নজিৰ আছে। আমাৰ ৰোগীবিলাক মৰিছে, এক্সিডেণ্ট হৈছে, এম্বুলেঞ্চ নাই, গাড়ী নাই, ৰাস্তা ঘাট চলিব নাই, গাড়ী ঘোড়া চলিব নোৱাৰে। ইমান কোৱা সত্ত্বেও, কাৰণ আমি এতিয়া ভাবি আছোঁ যে আমাৰ এই যিটো অনুন্নত অঞ্চল, অশিক্ষিত অঞ্চল, এইটো এটা আমাৰ মাইনৰিটি এলেকা, সংখ্যালঘু পিছপৰা এলেকা, সেইকাৰণে জনপ্ৰতিনিধিৰ এনেকুৱা মানে অৱহেলা নাকি আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ।